আমি এইটো ভিডিওত আলোচনা কৰিম টেষ্ট পেপাৰ সলিউশন 2025 ৰ গণিতৰ জেনাৰেল ম্যাথমেটিক্স ক্লাস 10 ৰ তো মই এখন ডিস্ট্ৰিক্টৰ তোমালোকৰ এমসিকিউ 45টা এমসিকিউ লগতে লং কোৱেশ্চন বোৰৰ সলিউশন দি যাম প্ৰতিখন ডিস্ট্ৰিক্টত আজিৰ পৰা তো তোমালোকে এটা ভিডিও ভালকে চাবা আৰু তোমালোকৰ বন্ধু বৰ্গলৈ শেয়াৰ কৰিবা তোমালোকে নিশ্চয় মিনিমাম তোমালোকে 10খন ডিস্ট্ৰিক্ট সলিউশন কৰিলে 100% তোমালোকে উপকৃত হবা আৰু তাত 90 প্লাস মাৰ্ক থাকিব এটো মই তোমালোকক বিশ্বাস দিব পাৰো তো তোমালোকে আজি আমি এইটো ভিডিওত ডিস্ট্ৰিক্ট বজালিৰ কোৱেশ্চন পেপাৰ সলিউশন কৰিম তো তোমালোকে চাই লোৱা প্ৰি ফাইনালত কোৱেশ্চন আৰু প্ৰতিখন ডিস্ট্ৰিক্টৰ কোৱেশ্চনে তোমালোকৰ ইম্পৰ্টেন্ট হয় তো মই এটাকে যিমান পাৰো মিনিমাম 10খন ডিস্ট্ৰিক্টৰ মই সলিউশন দিম তো তোমালোকে ফাৰ্স্ট এখন ডিস্ট্ৰিক্টটো চাই লোৱা সেকশন এ তোমালোকৰ 45টা এমসিকিউ আছিল যদি a, b, c, d সমানুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ তেতিয়া ইয়াৰ তোমালোকে অপচনটো চাব পাৰা অপচন কোনটো শুদ্ধ হ'ব মই ইয়াতে তোমালোকক দেখাই দিও এটো তোমালোকৰ সমানুপাতত থাকিলে a/b = c/d আমি লিখিব পাৰো তো এটো ক্ৰস মাল্টিপ্লিকেশন কৰিলে a d = bc তো অপচন কোনটো শুদ্ধ হল দেখা পাইছা b এনেকুৱা এটা কোৱেশ্চন তোমালোকৰ আহে তো ইয়াৰ পিছত তোমালোকে চাই লোৱা এই কোৱেশ্চন নম্বৰ 2 এই কোৱেশ্চনটো তোমালোকৰ এই টেষ্ট পেপাৰত অলপ ভুলকে ৰং হৈছে প্ৰিন্ট কৰোতে ইয়াতে আছে 2520 আৰু এটো হ'ব 6600 তো দুটা সংখ্যা লসাগু ইমান গসাউ ইমান আৰু এই দুটা সংখ্যা লসাগু ইমান তেন্তে কিয়াৰ মান ওলাব দিছে তো তোমালোকে এটা সূত্র নিশ্চয় জানা যে লসাগু ইনটু গসাউ সংখ্যা দুটাৰ গুণফল তো লসাগু ইনটু গসাউ সংখ্যা দুটাৰ গুণফল তোমালোকে এইটো সূত্র মতে ইয়াৰ আনসাৰটো তোমাৰ 550 হ'ব তো মই ক্যালকুলেশনটো দেখাই দিয়াছো তো ইয়াৰ ক্যালকুলেশনটো মই ইয়াতে তোমালোকক কৰি দিছো লসাগু ইনটু গসাউ সংখ্যা দুটাৰ গুণফল এই সংখ্যা দুটাৰ গুণফল এটা সাইডত পাতিছো আৰু তোমাৰ এটো গসাউ আৰু এখিনি লসাগু আছিল তো ইয়াৰ ক্যালকুলেশনটো 550 ওলাইছে ইয়াৰ পিছৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা ইয়াৰ পিছৰ কোৱেশ্চনটো কৈছে 3 নম্বৰটো তলৰ কোনটো বহুপদ ইয়াৰ কোনটো বহুপদ তোমালোকে দেখাই পাইছা বি নম্বৰটো বহুপদৰ এটা আৰ্হি আছিল কি তোমাৰ ax² plus bx plus c যদি কোনো এটা সমীকৰণ এটো আহি থাকে তেতিয়া হেতু আমাৰ বহুপদ হ'ব তো এটো বহুপদ হৈ গল ইয়াৰ পিছত তোমালোকে 4 নম্বৰ কোৱেশ্চনটো চাব পাৰা 4 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছিল যদি k - 1 whole into x² plus kx plus 1 বহুপদৰ এটা 0 - 4 হয় তেন্তে k মান হ'ব এতিয়া এটো ক্যালকুলেশন তোমালোকে চাই লোৱা ইয়াতে আমাক কৈছে এটো সমীকৰণ আছে k - 1 whole square plus kx plus 1 যদি এটা 0 - 4 তেতিয়া আমি ইয়াতে k x ৰ জাগাত -4 লিখি দিম k - 1 whole into এই x ৰ জাগাত কি লিখিম -4 কাৰণ x ৰ মানটো -4 দিয়া আছে এটা 0 আকৌ k whole into x ৰ জাগাত -4 plus 1 = 0 যেহেতু আমি ইয়াৰ পৰা k মান ওলাম = 0 দিব লাগিব তো এটা k - 1 to k - 1 হল এই -4 টো তোমাৰ এটো প্লাস কৰিলে 16 হ'ব তেতিয়া ইয়াতে তোমাৰ মাইনাস প্লাস -4k plus 1 = 0 তো ইয়াতে আমাৰ কি হল 16 into k 16k -16 into 1 16 -4k plus 1 = 0 তেতিয়া আমাৰ ইয়াতে কি হল 16k পৰা 4k আমাৰ মাইনাস কৰি দিলে আমাৰ কিমান কে থাকিব 12k আৰু এটো 16 পৰা 1 মাইনাস কৰিলে -15 = 0 এতিয়া আমি যদি 12k টো ৰাখি দিও 12k = 15 তো এতিয়া আমি k টো যদি ৰাখি দিও ওপৰত 15 হল তলত 12 হল এতিয়া এটো কাটাকাটি কৰিলে 3 ৰে যাব 5 বাৰ 4 বাৰ অৰ্থাৎ 5/4 ইয়াৰ আনসাৰটো ওলালে k ভ্যালুটো তো 5/4 তোমালোকৰ ইয়াত আনসাৰ c টো শুদ্ধ ইয়াৰ পিছত তোমালোকে তলৰ কোনটো বৰ্গৰ সংখ্যা নহয় তো এটো তোমালোকে সবে জানাই বৰ্গৰ সংখ্যা 572 টো নহয় তাৰ পিছত নম্বৰ 6 কোৱেশ্চন আনসাৰটো চাব পাৰা নম্বৰ 6 কোৱেশ্চন আনসাৰটো যেতিয়া px = x to the power 101 আৰু 1000 যোগ প্লাস 1001 বহুপদটো x - 1 এৰে ভাগ কৰাত ভাগশেষ হ'ব তো এটো এটা সহজ প্ৰশ্ন যদি ইয়াতে কি হ'ব চোৱা ইয়াতে x ৰ ভ্যালুটো ওলাই ললে আমি x = কিমান লিখিব পাৰিম -1 বুলি লিখিব পাৰিম x plus 1 = 0 দিলে x = -1 এতিয়া x ৰ ভ্যালুটো -1 বহাই দিলে আনসাৰটো উলিয়াই যায় x = মাইনাস যদি বহাই দিও ইয়াতে তোমালোকে চাই লোৱা এতিয়া আমাৰ কিমান হ'ব -1 to the power 101 plus 1001 তেতিয়া এটো যেহেতু ওপৰৰ পাৱাৰটো অযুগ্ম আছে অযুগ্ম নাম্বাৰ থকাৰ কাৰণে মাইনাসে থাকিব কাৰণ মাইনাসে প্লাস হয় আকৌ প্লাসে মাইনাস হৈ যায় তো এনেকুৱাকে এটো -1 হ'ব plus 1001 তো 1001 ৰ পৰা 1 মাইনাস কৰি দিলে 1000 তো আনসাৰটো আমাৰ +1000 হৈ গল তো ইয়াৰ অপচন তোমালোকে দেখা পাইছা ডি তো ইয়াৰ পিছৰ কোৱেশ্চন চাব পাৰা ইয়াৰ পিছৰ কোৱেশ্চন কিতাপত আছিলে তেতিয়া এটো তোমাৰ কি হয় প্ৰত্যক্ষভাৱে বিচৰণ কৰে অৰ্থাৎ y ৰ মান 30 হলে x ৰ মান 6 হয় যদি x ৰ মান 2 হ'ব y ৰ মান 10 হ'ব তো এটো ডাইৰেক্ট কোৱেশ্চন হয় তাৰ পিছৰ প্ৰশ্নটো খুদিছে 8 নম্বৰটো যে ইমান এটা কি সংখ্যা হয় তো এটো চাই লোৱা তেতিয়া ইয়াৰ ক্যালকুলেশনটো আমি কৰিব গলগিয়া হলে তোমালোকে চাই লোৱা ইয়াত আছে 2 + √3 divided by 2 minus √3 এটো এটা কি সংখ্যা হয় আমাক খুদিছে তো এই সংখ্যাটো আমি যদি হৰ পৰিমেয়কৰণ কৰো তেতিয়া আমি এটোটো এনে দেখাত গৈছে অপৰিমেয় সংখ্যা কিন্তু আমি হৰ পৰিমেয় কৰিলে চাও আমি √2 কাটা যায় নেকি ইয়াতে তোমালোকে এটো এনেকৈ কৰিব পাৰা 2 + √3
2 মাইনাস ৰুট 3 আমি জানো যে এটো তলত মাইনাস থাকিলে আমি এটা প্লাসত পূৰণ আৰু এটা সেম বস্তু দিব পাৰো কিন্তু অপোজিট হেৰি দিব লাগিব মাইনাস থাকিলে প্লাস দিব লাগিব প্লাস থাকিলে মাইনাস দিব লাগিব তো ওপৰতো দিব লাগিব 2 প্লাস ৰুট 3 যদি আমাৰ এটো কি হৈ আছে এটো তোমাৰ a স্কয়ার মাইনাস b স্কয়ার হলে এটো সূত্ৰত পৰি গল আৰু ওপৰত পূৰণ 2 দুগুণে 4 আকৌ 2 ৰুট 3 তাৰপিছত 3 3 পূৰণ কৰিলে 3 হ'ব ৰুট 3 3 পূৰণ কৰিলে তাৰপিছত আনসাৰটো কি হৈ আছে ইয়াতে তোমাৰ 4 প্লাস 3 7 ইয়াতে 4 ৰুট 3 হৈ আছে 2 প্লাস 3 ইয়াতে 4 মাইনাস 3 স্কয়ার ৰুটে কাটা তেতিয়া আমাৰ ইয়াৰ অপচন হৈ আছে 7 প্লাস 4 ৰুট 3 আৰু ইয়াতে আছে 1 তো এটো ইকুয়াল টু কি হ'ব 7 প্লাস 4 ৰুট 3 তো এটো এটা অপৰিমেয় সংখ্যা যেহেতু ৰুট 3 টো ৰখি গল তো তোমালোকে গমে পাইছা ইয়াৰ আনসাৰটো এটো এটা অপৰিমেয় তো এটো এটা অপৰিমেয় সংখ্যা অপচন বি টো শুদ্ধ ইয়াৰ পিছতে তোমালোকে 9 নম্বৰটো চাব পাৰা ইমানৰ মান হল তো এটো এটা পাজৰ লগা বস্তু ইয়াতে অলপ চাবলগীয়া বস্তু আছে যেহেতু ওপৰৰ পাৱাৰটো তোমালোকক মাইনাস দিছে তো এটো কাৰণে ইয়াৰ অপচনটো আমাৰ কিতাপত আছিল ওপৰৰ পাৱাৰটো মাইনাস নাই ইয়াতে যেহেতু মাইনাস দিছে তো আমি এটো কেনেকৈ কৰিম সো 2/3 হোল টু দি পাৱাৰ -4 তো -4 টো আমি প্লাস বনাই দিব পাৰো এনেকুৱাকৈ কৰিলে 3/2 হোল টু দি পাৱাৰ 4 মাইনাস টো ভিতৰতে আছিল তো এটো আমি কি কৰিব পাৰো এতিয়া আমি ক্যালকুলেশন কৰিলে মাইনাস টো প্লাস হৈ যাব 3টা 3 টু দি পাৱাৰ 4 মানে 3টা 4 পূৰণ মানে 4টা 3 আমি পূৰণ কৰিলে 81 হৈ আছে আকৌ 4টা 2 আমি পূৰণ কৰিলে 16 হৈ আছে অৰ্থাৎ 81/16 তো ইয়াৰ আনসাৰটো গম পাইছা 81/16 হ'ব এটো অপচন ডি টো শুদ্ধ কাপিছৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 10 নম্বৰ কোৱেশ্চনটো তোমালোকে কৈছে p বাই কিউ এটা পৰিমেয় সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বলৈ তলৰ কোনটো শৰ্ত প্ৰযোজ্য হ'ব অপৰিসমাপ্ত হ'বলগীয়া হলে এটো আমাক কৈছে কিউৰ মৌলিক উৎপাদক বিশ্লেষণ 2 টু দি পাৱাৰ m * 5 টু দি পাৱাৰ n আৰু হি হ'ব লাগিব কাৰণ এটো তোমালোকৰ অপৰিসমাপ্ত তেতিয়াহে হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো তোমালোকে চোৱা 10 ৰ এটো শুদ্ধ 11 নম্বৰটো তোমালোকে চাব পাৰা 11 নম্বৰ কোৱেশ্চনটো কৈছে কি তো 11 নম্বৰৰ পৰা তোমালোকে কোৱেশ্চনবোৰ চাই যোৱা এই কোৱেশ্চনবোৰ তোমালোকক মই আগতে দেখাই দিও টেস্ট পেপাৰত গোটেই কোৱেশ্চন পেপাৰখন তাৰ পিছে মই সলিউশনবোৰ দি দিম এনেকুৱাকৈ এটা বুজালে এটো দীঘল হৈ যাব ভিডিওটো ইয়াৰ পিছৰ দৃষ্টিখনৰ মই তোমালোকক ক্যালকুলেশন সহ দেখাই দিম তো তোমালোকে এতিয়া চাই যোৱা লং কোৱেশ্চনৰ সহ আনসাৰ দিম তোমালোকে ফাৰ্স্ট প্ৰশ্নখন চাই লোৱা লং কোৱেশ্চনবোৰ চাই লোৱা সেকশন বি সেকশন সি এখিনি আছিল তোমালোকৰ কোৱেশ্চন পেপাৰখন এটা তোমালোকে আনসাৰ চাই লোৱা ইয়াৰ এমসিকিউ আৰু লং কোৱেশ্চন গোটেইখিনি আনসাৰ মই দি আছো এটা তোমালোকে আনসাৰ শিট চাই লোৱা এখিনি আছিল তোমালোকৰ 45টা এমসিকিউ ফাৰ্স্টত 45টা এমসিকিউ মই তোমালোকক এটা এটাকে ইয়াত আনসাৰ বুট দি দিছো তো তোমালোকৰ ইয়াতে মই এটা কাম অলপ হেৰি কৰিলো যে ইয়াতে ক্যালকুলেশনবোৰ মই কৰি দেখাই দিয়া না ইয়াৰ পিছৰ ভিডিওৰ পৰা তোমালোকে 45টা এমসিকিউ কেনেকৈ এটো আনসাৰ হৈছে হেতু তোমালোকে লগতে পাই যাবা ক্যালকুলেশনবোৰ মই সাইডত কৰি দিম তো ইয়াত কৰা নাছিলো তো তোমালোকে এনেকৈ আনসাৰবোৰ চাই লোৱা যদি কোনো এটা ক্যালকুলেশন ভালকে নোৱাৰা মোক কমেন্টত জনাবা ইয়াৰ পিছৰ পেপাৰখনৰ পৰা মই এইকেইটা ক্যালকুলেশনৰ লগত দি দিম তো ইয়াতে তোমালোকে 45টা এমসিকিউ চাই যোৱা এমসিকিউৰ আনসাৰবোৰ
যিকেইটা 45টা MCQ আছিলে এতিয়া তোমালোকে লং কুৱেশ্যনবোৰ চাই লোৱা 46 নম্বৰৰ পৰা ইয়াত লং কুৱেশ্যনৰ মই সলিউশন দি দিছো যিমানবোৰ কুৱেশ্যন বনাই আহিছে মই গোটেই সলিউশন দি দিছো তোমালোকে ইয়াতে চাই ল'ব পাৰা লং কুৱেশ্যনবোৰৰ সলিউশন তো এনেকুৱা লং কুৱেশ্যনৰ সলিউশন তুমি কোনো এটা চেনেলত নোপোৱা তো মই একমাত্ৰ তোমালোকক এনেকুৱাকে সায়েন্সৰ মেথছৰ গোটেই টেষ্ট পেপাৰ মিনিমাম 10 খনকে মই লং কুৱেশ্যন সহ সলিউশন দি যাম এখন পেপাৰ তোমালোকে আজি পুৱাই এখন পেপাৰ প্ৰতিদিনে সায়েন্স মেথছৰ পাই থাকিবা তো তোমালোকে চেনেলটো এতিয়া যোনে সাবস্ক্ৰাইব কৰা নাই কৰি ল'বা আৰু তোমালোকে বন্ধু বৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে উপকৃত হয় তোমালোকে 59 নম্বৰটো ইয়াতে চাই লোৱা 60 লৈকে 61 লৈকে এখিনি কমপ্লিট হৈছিল 59 নম্বৰটো তাতে ম্যাথছটো কমপ্লিট হোৱা নাছিল তো এখিনি আছিল আজি ভিডিওত গোটেই প্ৰশ্নকাকতখন মই সলভ দিছো মই আকৌ এবাৰ কৈ দিও ইয়াৰ পিছৰ ডিস্ট্ৰিক্টৰ পৰা মই এমসিকিউ ক্যালকুলেশন খিনি মই সাইডতে কৰি দিম তো তোমালোকে চাই ল'ব পাৰিবা তো তোমালোকে এনেকুৱাকে মিনিমাম তোমালোকে 5 খনৰ পৰা 10 খন আৰু 10 খন মান তোমালোকে কৰিব চেষ্টা কৰিবা যিমান দিন আছে ম্যাথ সায়েন্সৰ তোমালোকে কোৱেশ্চন পেপাৰ যদি সলিউশন কৰা 100% তোমালোকে কমন পৰিব তো থ্যাংক ইউ আজি ভিডিওত এখিনি আছিল